গুৰু দুজনাৰ অমৰ সৃষ্টিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ বাবে হাউলিত এক অভিনৱ প্ৰয়াস। ৯৭ সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত অসম বুক অৱ ৰেকৰ্ডছত ৰাজ্যিক অভিলেখ গঢ়াৰ লগতে একেদিনাই বিশ্ব অভিলেখ গঢ়াৰ নম্ৰ প্ৰয়াসেৰে আজি অসমৰ সৰ্বমুঠ ১২খন জিলাৰ ৭,০০৯গৰাকী মহিলাই একেলগে হাউলিৰ চণ্ডী বৰুৱা ষ্টেডিয়ামত প্ৰদৰ্শন কৰে থিয় নাম, য'ত উপস্থিত থাকে অসমৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকে ধৰি বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ, মইনবৰী সত্ৰ ইত্যাদি সত্ৰৰ সত্ৰাধিকাৰ লগতে অন্যান্য বহুতো বিশিষ্ট ব্যক্তি। আজি সমগ্ৰ অসমবাসীৰ কাৰণে এক বিশেষ দিন, অসমীয়া সংস্কৃতিৰ কাৰণে এক বিশেষ দিন বুলি ক'ব লাগিব। কাৰণ আজি বৰপেটা জিলাৰ হাউলিৰ যি চণ্ডী বৰুৱা ষ্টেডিয়াম, আজি ইয়াত ৯৭ সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত অসম বুক অৱ ৰেকৰ্ডছত ৰাজ্যিক অভিলেখ গঢ়াৰ উদ্দেশ্যেৰে আজি প্ৰায় ৭,০০০গৰাকী মহিলাই একেলগে থিয় নাম পৰিৱেশন কৰিব। আৰু ইয়াত ইতিমধ্যেই অসমৰ বিভিন্ন ঠাইৰ পৰা বিশেষকৈ নামনি অসমৰ বহুতো প্ৰায় ৭,০০০ মহিলা আহি ইয়াত সমবেত হৈছে আৰু তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে থিয় নাম প্ৰদৰ্শনৰ কাৰণে। ইয়াক আচলতে সঁচাই অভিলেখ বুলি ক'ব লাগিব। খুব ভাল লগা পৰিৱেশে বিৰাজ কৰিছে হাউলিৰ চণ্ডী বৰুৱা ষ্টেডিয়ামত। আৰু আমি আমাৰ নিউজ টাইম 3 দৰ্শকসকলক দেখুৱাই আছোঁ এই চণ্ডী বৰুৱা ষ্টেডিয়ামত আজি যি এক উখল মাখল তথা আধ্যাত্মিক এক ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিভিন্ন দৃশ্যান্ত লগতে এই আয়োজক সমিতিৰ বিভিন্ন যি বিষয় তেওঁলোকৰ লগত আমি কথা পাতি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আমাৰ ইয়াত আছে আচলতে বহুতো মহিলা যিসকলে থিয় নামত অংশগ্ৰহণ কৰিব। অনুভৱ নমস্কাৰ জনাইছোঁ। গ্ৰহণ কৰিব আপোনালোকে ভাল লগা কাৰণ আমাৰ বৰপেটা জিলাত থিয় নাম বুলি ক'লে আমাৰ আৱেগ আমাৰ সৃষ্টি কৰিছে। প্ৰথমে থিয় নাম উত্তৰ হৈছিলে তেতিয়াৰ পৰাই থিয় নাম উদ্ভাৱন বা সৃষ্টিটো এটা মানে ঘটনা থাকে। ঘটনাৰ সেই পৰিৱেশিত থিয় নামটো আৰম্ভ হয়। গোটেই বৰপেটা জিলাতে থিয় নামটো আমাৰ আৱেগ, আমাৰ পৰিৱেশৰ সৃষ্টিখিনি আজি গোটেই বিশ্বত দেখিবলৈ আমি আগবাঢ়িছোঁ। ইয়াতকৈ আমাৰ সুখৰ কথা একো থাকিব নোৱাৰে। অনুভৱ আচলতে খুবেই ভাল আৰু এনেকুৱা এটা সুন্দৰ অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ পাই আচলতে খুব ভাল লাগিছে। আৰু আজিৰ প্ৰজন্মই আচলতে দিহানাম, আইনাম, বিয়ানাম, থিয়নাম এইবিলাক বস্তু আজিকালি প্ৰজন্মৰ পৰা হেৰাই যাবলৈ লৈছে। গতিকে এইখিনি সময়ত এই ২০২৫ চনত মহাপুৰুষ দুজনাৰ কৃষ্টিসমূহ ইমান ধুনীয়াকৈ বিশ্ব ৰেকৰ্ড কৰাৰ যি মানে আগবাঢ়ি আহিছে আৰু তাৰে এটা অংশীদাৰ হ'বলৈ পাই সঁচাকৈ খুব ভাল লাগিছে আৰু অনুভৱ খুব ধুনীয়া। ৯৭ সংখ্যক ৰাস মহোৎসৱ সমিতিয়ে আজি উদ্যোগত আমাৰ ১২খন জিলাৰ পৰা অহা আয়তীসকল ৭,০০৯গৰাকী আয়তীয়ে আজি বিশ্ব থিয় নামেৰে বিশ্ব অভিলেখ গঢ়াৰ যি প্ৰয়াস কৰিছে। আজি ৰাস মহোৎসৱে গুৰুজনাৰ সৃষ্টিত আজি কেনেদৰে আগুৱাই নিয়াবলৈ এটা প্ৰয়াস কৰিছে আৰু আজি ইয়াত সকলো আয়তীয়ে উপস্থিত হৈছে এই অভিলেখ গঢ়াৰ কাৰণে। আমাৰ ৰাস মহোৎসৱৰ সদায় এনেকুৱা এটা সদায় প্ৰয়াস থাকিব, আমি গুৰুজনাৰ সৃষ্টিবিলাক এনেদৰে আগবঢ়াই নিব পাৰোঁ যাতে ৰাইজৰ মাজলৈ। আজি আমাৰ সঁচাকৈ গৌৰৱময় দিন এটা আমি উপনীত হৈছোঁ, আজি সক্ষম হৈছোঁ আজি হ'বলৈ। সকলোৱে হাউলিবাসী ৰাইজৰ লগতে বৰপেটা জিলাবাসী আজি সাক্ষী হৈ ৰ'ব এই গৌৰৱময় দিনটোৰ কাৰণে। কাৰণ এটা বিশ্ব অভিলেখ গঢ়াৰ কাৰণে আজি ইয়াত আয়তীসকলে এনেদৰে ৭,০০৯গৰাকী আয়তী আজি থিয় নাম প্ৰদৰ্শন কৰিব। সঁচাকৈ আমি সকলোৱে ৰাস মহোৎসৱৰ সন্মানীয় সভাপতি হেমেন দাস ডাঙৰীয়াক আমি সঁচাকৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁৰ এই চিন্তা তেওঁৰ আছিলে আৰু আমাৰ হাউলি সমাজৰ লগত জড়িত, সাংস্কৃতিকৰ লগত জড়িত এজনী মহিলা আমাৰ সোণালী দাস বাইদেৱে তেওঁৰো এটা চেষ্টা আছিলে যে এনেদৰে তেওঁৰ নামটোক আগুৱাই নিয়ে। এই সকলোবোৰৰ প্ৰয়াসত হাউলিবাসী ৰাইজৰ চেষ্টাত আজি সক্ষম হৈছে এনেদৰে আমি ইয়াতে থিয় নাম এটা বিশ্ব অভিলেখ গঢ়াৰ যিটো প্ৰয়াস কৰাৰ আমি সক্ষম হ'বলৈ পাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে সৃষ্টি কৰা যি থিয় নাম, এই থিয় নামৰে মহিলাসকলে আজি যি ৭,০০০ মহিলাই যি একেলগে থিয় নাম পৰিৱেশন কৰিলে, মই জীৱনত এনেকুৱা নান্দনিক দৃশ্য দেখা পোৱা নাছিলোঁ। কাৰণ অন্য ঠাইত দিহানাম হয় যদিও ৭,০০০ মহিলাই থিয় নাম কৰা ক'তো মই ৰেকৰ্ড দেখা নাই বা অনুষ্ঠানত দেখা নাই। যাৰ কাৰণে আজি যি অনুষ্ঠান নান্দনিক দৃশ্য চাবলৈ পালোঁ, তাৰ কাৰণে মই হাউলি ৰাস উদযাপন সমিতিৰ সভাপতি হেমেন দাসকে আদি কৰি সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নামতীসকলক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ হাউলিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আজি আচলতে থিয় নামক অন্য এটা দিশলৈ যাত্ৰা কৰালে হাউলি ৰাস উদযাপন সমিতি আৰু নতুনকৈ এনে পবিত্ৰ ভূমি পুণ্যভূমি নতুনকৈ পুনৰ সকলোৰে ৰেণুৰে পদৰেণুৰে আচলতে হাউলিত পূৰ্ণ ভূমিৰে পৰিৱৰ্তন কৰিব।